ৰাইজসকল, আজি আছে আমাৰ প্ৰেক্টিকেল এক্সাম। এইফালে যাব লওঁতে ইমান ডাঙৰ বৰষুণ আহিলে নহয়, কিন্তু উপায়তো নাই, যাবতো লাগিবই, কাৰণ এক্সটাৰ্নেলজন আমাৰ কাৰণেতো ৰৈ নাথাকে, কিয়নো আহি পালেহিয়ে তেখেত। সেইফালে আমিও আহি পালোহি কলেজৰ গেটত কিমান পানী হ'ল চাওকচোন, এজাক বৰষুণতে ইমান পানী হৈ গৈছে, বহুত ডাঙৰ বৰষুণ। এইফালে আমি গ'লোঁ এতিয়া MLT ডিপাৰ্টমেণ্ট, তাত মানে আমাৰ পে'মেণ্ট ৰিচিপ্ট এটা জমা দিব আছে, তাকে দি আহিলোঁগৈ। আহি পিনি এতিয়া ডিপাৰ্টমেণ্ট পালোহি। ডিপাৰ্টমেণ্টত গৈ গম পাওঁ যে কি আমাৰ 4th চেমৰখিনি অলপ দেৰি হ'ব, কিয়নো 2nd চেমৰ মানে এক্সাম আছে, সেইকাৰণে সিহঁতৰ লৈ লৈছে। চ' এইফালে আমি গ'লোঁ কেণ্টিনলৈ। কেণ্টিনত বাইদেউৰ হাঁহি চাওকচোন, হাঁহি মানে ৰখাবই পৰা নাই, ইমানে কি ৰস ওলাইছে নহয়। এইফালে এইকেইজনীয়ে মোবাইলত চোৱাত বিজি। সেয়াই আৰু কেণ্টিনত গৈ কিবা এটা খাই আহিলোগৈ। এইফালে আমাৰ আকৌ কাজল লতা চিনি পায় নহয় চাগে তাইক। এইফালে এজনী বাইদেউ ফটো মৰাত বিজি হৈ আছে। 2 hours later. ভাই দি কৰি হৈ যোৱাৰ পিছত আমি এতিয়া ৰুমলৈ বুলি আহিলোঁ বাৰু। ভিডিঅ'